নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বহু অপেক্ষাৰ অন্তত আহিল ভাল খবৰটি। কেন্দ্ৰীয় কেবিনেটে বৃহস্পতিবাৰে অৰ্থাৎ আজি এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনাৰৰ ভাত্তা সংশোধনৰ বাবে অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8th পে কমিশ্যন গঠন কৰা সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 2016 চনত গঠন কৰা হৈছিল সপ্তম দৰমহা আয়োগ আৰু ইয়াৰ কাৰ্যকাল 2026 চনত শেষ হ'বগৈ। বৈষ্ণৱে আৰু কয় যে আয়োগৰ অধ্যক্ষ আৰু 2জন সদস্যক শীঘ্ৰে নিযুক্তি দিয়া হ'ব যাতে আয়োগে তেওঁলোকৰ প্ৰতিবেদন 2026 চনত যি সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হ'ব সেই শেষ হোৱাৰ আগতে প্ৰতিবেদন যাতে দিব পাৰে। আহক আমি শুনো এই ঘোষণা কৰা সময়ত মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কি কৈছিলে। आपकी जानकारी के लिए रखना चाहता हूं, माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए 8th सेंट्रल पे कमीशन को मंजूरी दे दी। 8th सेंट्रल पे कमीशन आप सब जानते हैं 1947 से अब तक 7 पे कमीशन हुए हैं और प्रधानमंत्री जी ने एक रेगुलर रिदम के साथ पे कमीशन बनाने का जो एक संकल्प लिया है उसके हिसाब से 2016 में लास्ट पे कमीशन 7th पे कमीशन स्टार्ट हुआ था, तो 2026 में इसका टर्म कंप्लीट होता है। उससे वेल बिफोर 2025 में 8th पे कमीशन स्टैब्लिश करने से सफिशिएंट टाइम मिलेगा so that the recommendations can be received well before the completion of the period of 7th pay commission.